নমস্কাৰ ছাৰ-বাইদেউসকল, মই পংকজ বৰুৱা, ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি মই আপোনালোকলৈ UGC নেটৰ যিখন অসমীয়া পেপাৰ আছিল, সেই পেপাৰখন 18 জুন তাৰিখে হৈছিলে। এই পেপাৰখনৰ যিখিনি আমাৰ কাৰেক্ট এনচাৰ কি, সেই কাৰেক্ট এনচাৰ কিখিনি মই আপোনালোকক লগত আজি আলোচনা কৰিবলৈ আহিছোঁ। এই এনচাৰ কিখিনি কোনো ধৰণৰ অফিচিয়েল এনচাৰ কি নহয়। ইয়াতে মই যিখিনি তথ্য দিছোঁ সেইখিনি মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰা দিছোঁ আৰু এই তথ্যখিনি মই আপোনালোকক কিছুমান শুদ্ধ তথ্য দিবলৈ যত্ন কৰিছোঁ আৰু এইখিনি মই কিছুমান নেটৰ পৰা চাইছোঁ, কিছুমান কিতাপৰ পৰা সেইখিনি তথ্য সংগ্ৰহ কৰি মই আপোনালোকক দিবলৈ যত্ন কৰিছোঁ। আৰু এই তথ্যখিনি দিওঁতে যদি কিছুমান ইফাল সিফাল হয়, ক'ৰবাত যদি প্ৰশ্নৰ উত্তৰত যদি আপোনালোকে যদি বা আখুৱাহ পায়, তেনেহ'লে মোক কমেণ্টত জনাব, সেইখিনি মই শুদ্ধ কৰিবলৈ যত্ন কৰিম। তেনেহ'লে আহকচোন আমি আজি এই কুৱেশ্যনখিনি আলোচনা কৰোঁ। ইয়াতে আমাৰ প্ৰথমতেই চাওকচোন, ইয়াতে এটা পেৰেগ্ৰাফ দিছে। এই পেৰেগ্ৰাফটো এনেদৰে আছিল: সংস্কৃতি বৈ অহা এখন নদীৰ দৰে গতিশীল। এই পেৰেগ্ৰাফটো যদি আপোনালোকে চায়, এই শেষত চাব আমাৰ যিটো এক মূল্যবোধ আৰু জীৱনৰ মাজতে স্পন্দিত হৈ থাকে, এনেকুৱা ধৰণৰ এইটো পেৰেগ্ৰাফ আছিলে। এই পেৰেগ্ৰাফটো যদি চায়, এইটো গোটেই পেৰেগ্ৰাফটো পঢ়াৰ পিছত আপোনালোকে যিটো এইটো আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত দিছে পেজটো, ইয়াত যদি চায় প্ৰথম 51 নম্বৰ কুৱেশ্যনটো এনেদৰে দিছে: মানুহে ঐতিহ্য হেৰাই যোৱা বুলি আশংকাত ভোগে যেতিয়া ভোগে। ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে কি? মানুহ নষ্টালজিক হয়। এইটো নহয়, এইটো সংস্কৃতিয়ে পুৰণিক এৰি নতুনক আদৰি লয়। এইটো হৈছে ইয়াৰ কাৰেক্ট অপশ্যন। তাৰপিছতে আমাৰ দ্বিতীয় কুৱেশ্যনটো আছে: যিদৰে নাহৰ গুটি জ্বলাই পোহৰ কৰাৰ যুগলৈ ঘূৰি যাব নোৱাৰোঁ, বানকাঁহী বানবাটিত শোৱাৰ যুগলৈও যাব নোৱাৰোঁ। এই কথাষাৰে প্ৰমাণ কৰে যে এই কথাষাৰৰ আমি উত্তৰ আধুনিক যুগত প্ৰৱেশ কৰিলোঁ, আমি আধুনিক যুগত প্ৰৱেশ কৰিছোঁ, আমি অতীতৰ পৰা বিচ্ছিন্ন হৈছোঁ। সংস্কৃতিৰ সোঁত অবিৰতভাৱে প্ৰবাহিত আৰু ৰূপান্তৰ হৈ থাকে। ইয়াৰ এইটো কাৰেক্ট অপশ্যন। 53 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ: মানুহৰ ভাষায়ো তাৰ পুৰণি ৰূপ এৰি উপযোগী ৰূপ গ্ৰহণ কৰি আহিছে। কাৰণ ইয়াত অপশ্যন 1টো আছে: সংস্কৃতিৰ এটা অংশ হিচাপে ভাষাই সাহিত্যৰ প্ৰয়োজনত স্বাভাৱিক ৰূপত ৰূপান্তৰ লাভ কৰি থাকে। ভাষাৰ ওপৰত বিদেশী শব্দভাণ্ডাৰৰ প্ৰচুৰ প্ৰভাৱ পৰিছে। ভাষাত টেলিগ্ৰাফিক বাক্য গাঁথনিৰ প্ৰভাৱ পৰিছে। সভ্যতা লগত ভাষাও বিকৃত হৈছে। আমি যদি পেছেজটো চাওঁ, পেছেজটোত এইটো অপশ্যনটো 1টো কাৰেক্ট অপশ্যন। 54 নম্বৰটো চাওঁ। যিহেতু এইটো আণ্ডাৰষ্টেণ্ডিং পেছেজ, গতিকে এই পেছেজটো আপোনালোকে ভালদৰে যদি বুজি লয়, তেনেহ'লে এই প্ৰশ্নখিনি কৰিবলৈ যথেষ্ট সুবিধা হ'ব। ইয়াত আপোনাৰ 54 নম্বৰটো দিছে: জাতীয় জীৱনৰ বৈশিষ্ট্য কিহত নিহিত হৈ থাকে? ইয়াত দিছে 1 নম্বৰটো দিছে ভাষা সাহিত্যৰ গতি প্ৰবাহৰ ওপৰত, জাতীয় জীৱনৰ মানৱীয় আৰু নৈতিক মূল্যবোধ তথা নন্দনতাত্ত্বিক দৃষ্টিভংগীৰ মাজত, উত্তৰ আধুনিকতাবাদৰ বিপক্ষে গঢ় লোৱা জাতীয় মূল্যবোধ বা নৈতিকতাৰ প্ৰতিৰোধৰ মাজত, 4 নম্বৰ ভাষা সাহিত্যত সংৰক্ষিত ৰক্ষণশীল মূল্যবোধৰ ওপৰত। ইয়াৰ কাৰেক্ট অপশ্যনটো 2। 55 নম্বৰ কুৱেশ্যনটো চাওঁ। 55 নম্বৰ কুৱেশ্যনটো এনেদৰে দিছে: ওপৰৰ পাঠটোৰ আধাৰত তলৰ কোনটো বাক্য শুদ্ধ নহয়? ইয়াত শুদ্ধ বুলি দিয়া নাই, শুদ্ধ নহয় বুলি দিছে, এইটো আপোনালোকে মন কৰিব। ইয়াত যদি চাই, অপশ্যন 1টো এনেদৰে দিছে: প্ৰতিটো পুৰণি বস্তুৱেই এটা সময়ৰ সংগ্ৰহালয়ৰ সম্পদত পৰিণত হৈছে। ইয়াত যদি আমি পেছেজটো চাওঁ, এই পেছেজটোত আমাৰ এই কথাটো কৈছে, কিন্তু পুৰণি বস্তুৱে আমি সংগ্ৰহালয়ত সংৰক্ষণ কৰিব পাৰোঁ, কিন্তু যে প্ৰতিটো বুলি শব্দটো লগাই দিলে, সেইটো কাৰণে এইটো শুদ্ধ নহয়। আৰু ইয়াৰ যদি 2 নম্বৰটো চাওঁ, সভ্যতাৰ বুকুলৈ অহা নতুন বস্তুবোৰ স্বাভাৱিকভাৱেই মানুহৰ সংস্কৃতিত সোমাই পৰে, এইটোতো শুদ্ধ। আৰু সাহিত্যলৈ অহা পৰিৱৰ্তন ভাষা পৰিৱৰ্তনৰ দৰেই সাধাৰণ পৰিঘটনা, এইটোও শুদ্ধ। আৰু ভাষা সাহিত্য সমাজ সংস্কৃতি আদিলৈ অহা পৰিৱৰ্তন অপ্ৰতিৰোধ্য। গতিকে ইয়াৰ যদি আমি কাৰেক্ট অপশ্যনটো চাবলৈ যাওঁ, এইটো হৈছে ইয়াৰ শুদ্ধ নহয়। আমাৰ নেক্সট পেৰেগ্ৰাফটো চাওঁ। নেক্সট পেৰেগ্ৰাফটো আমাৰ ইয়াত
অপশ্যন দি দিছে আৰু ইয়াতো 5টা কুৱেশ্যন আছে এই 5টা কুৱেশ্যন যদি চাওঁ আমি দেখিম এই প্ৰশ্নটো একদম এই পেৰাগ্ৰাফটো আমাৰ আণ্ডাৰষ্টেণ্ডিঙৰ পেছেজ নহয় এইটো এই পেছেজটো আপোনাৰ টু দি পইণ্ট কুৱেশ্যন দিছে আপোনালোকক সেইখিনি আপোনালোকে চাব লাগিব ইয়াত এনেদৰে দিছে পেছেজটো আপোনাৰ পেছেজটো চাগে পাইছেই নিশ্চয় ইয়াত তক্ষশিলাত যি বিশ্ববিদ্যালয় আছিল সি খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছে আৰু এই পেছেজটো আপোনালোকক মই ধুনীয়াকৈ পঢ়িবৰ কাৰণে স্ক্ৰীনশ্বট মাৰি ল'বলৈ দিছোঁ যদি আপোনালোকৰ হাতত যদি পেপাৰখন নাই তেনেহ'লে এনেকৈ স্ক্ৰীনশ্বট মাৰি লওক ইয়াত যদি আমি গোটেই পেছেজটো পঢ়োঁ ইয়াত 56 নম্বৰ কুৱেশ্যনটো আছে জীৱকৰ গুৰুৱে শিক্ষা দিয়া বিষয়টো আছিল ভাস্কৰ্য আয়ুৰ্বেদ চিত্ৰাংকন আৰু চতুষ্পাঠী ইয়াৰ যদি শুদ্ধ অপশ্যনটো চাওঁ ইয়াৰ শুদ্ধটো হৈছে কি আয়ুৰ্বেদৰ শিক্ষা দিছিলে 57ৰ শুদ্ধটো যদি চাওঁ ইয়াত আমাৰ তলৰ কোন দুগৰাকী ব্যক্তিয়ে তক্ষশিলা বিশ্ববিদ্যালয়ৰ শিক্ষাদানৰ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াৰ লগত জড়িত আছে বুলি কৈছিলে ইয়াত যদি চাওঁ আমাৰ এইটো যুৱক আছিলে হয়নে আৰু এজন আছিলে কি এজন এইটো নহয় ইয়াত দিছে যে কি আপোনালোকে চাব শিক্ষা দান আৰু শিক্ষা গ্ৰহণ ইয়াৰ যদি শুদ্ধটো চাওঁ অষ্ট্ৰিয়া আৰু চাণক্য আছিলে ইয়াত শিক্ষা দানৰ শিক্ষা গ্ৰহণৰ লগত জড়িত আছিলে সেইটো অষ্ট্ৰিয়া আৰু চাণক্য 58 নম্বৰ কুৱেশ্যনটো চাওঁ ৰত্ননদী হৈছে এখন ঠাইৰ নাম এখন প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয় 100টা শ্ৰেণীকোঠাৰ এখন প্ৰাচীন মানে বিদ্যা চৰ্চাৰ থলী আৰু এটা পুথিভঁৰাল ইয়াৰ শুদ্ধটো হৈছে কি এটা পুথিভঁৰাল ৰত্ননদী এটা পুথিভঁৰাল মানে এইটো নতলীয়া এটা পুথিভঁৰাল ইয়াৰ আমি চাওঁ যদি 59 নম্বৰ কুৱেশ্যনটো দিছে ওপৰৰ পাঠত উল্লেখ থকা মতে কোনখন শিক্ষানুষ্ঠানত হিন্দুৰ পৰা বৌদ্ধ ধৰ্মৰ বৌদ্ধ চিন্তা চৰ্চাৰ স্থানলৈ পৰিৱৰ্তন হৈছিল ইয়াত যদি আমি চাওঁ ইয়াত প্ৰথম পেৰাগ্ৰাফটোতে আছে যে ই হিন্দু বিশ্ববিদ্যালয় গুচি বৌদ্ধ বিশ্ববিদ্যালয় হ'ল গতিকে ইয়াৰ যদি আমি কাৰেক্ট অপশ্যনটো চাওঁ ইয়াৰ শুদ্ধটো হৈছে কি তক্ষশিলা ইয়াৰ কাৰেক্ট অপশ্যন তাৰপিছত আমাৰ 60 নম্বৰ কুৱেশ্যনটো আছে ভাস্কৰ বৰ্মা পানানি আৰু নাগাৰ্জুন এই নামকেইটা জড়িত থকা বিশ্ববিদ্যালয়খনৰ নাম একাধিক্ৰমে সজাবলৈ দিছে যদি আমি পেছেজটো যদি ভালকৈ পঢ়ি চাওঁ ভাস্কৰ বৰ্মা নলন্দা বিশ্ববিদ্যালয়ৰ লগত পানানি হৈছে তক্ষশিলাৰ লগত আৰু নাগাৰ্জুন হৈছে শ্ৰী ধান্য কটকৰ লগত এই বিশ্ববিদ্যালয়ৰ লগত একাধিক্ৰমে জড়িত এতিয়া আমাৰ 61ৰ পৰা আজি মই এই ভিডিঅ'টোত আপোনালোকক 32টা কুৱেশ্যন আলোচনা কৰিম আৰু তাৰ পিছত মই আকৌ নেক্সট তেনেকৈ কুৱেশ্যন 150টা কুৱেশ্যন এনেদৰে দিবলৈ যত্ন কৰিম 61 নম্বৰ কুৱেশ্যনটো আছে 61 নম্বৰ কুৱেশ্যনটো আকৌ এনেদৰে দিছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে ইয়াত যদি আমি ক স্তম্ভৰ লগত যদি খ স্তম্ভখিনি মিলাওঁ এইটো এটা ভাষাৰ ওপৰত আহিছে হয়নে এটা কামৰূপী ভাষা বড়ো ভাষা ৰাভা ভাষা আৰু গোৱালপৰীয়া ভাষা ইয়াত আমাৰ বিচাৰিব দিছে ইয়াত যদি আমি চাওঁ কামৰূপী ভাষা যদি চাওঁ ক স্তম্ভৰ কামৰূপী ভাষাৰ লগত ইন্দুৰটো জড়িত বড়ো ভাষাৰ লগত যদি চাওঁ আমাৰ ইন্দুৰ মানে হৈছে এন্দুৰ আৰু যদি বড়ো ভাষাটো চাওঁ বড়ো ভাষাটোৰ লগত হৈছে দাথাং জড়িত দাথাং মানে হৈছে কি জানেনে নাযাবা বুলি যদি কওঁ নাযাবা এইটো দাথাং জড়িত ৰাভা ভাষাটোৰ মই পোৱা নাই এইটো গোৱালপৰীয়া ভাষাটো হৈছে কি এইটো হৈছে কলাহাটা মানে হৈছে একাশী কল এইটো কলা মানে কল হাটা মানে একাশী কলৰ কথা কৈছে বা হয়নে এতিয়া ইয়াৰ কাৰেক্ট অপশ্যনটো ৰাভাটো হৈছে কি সিং বিবি এতিয়া সিং বিবি মানে হৈছে পত্নী একাশী কল সিং বিবি এই সিং বিবিটো মই ভালদৰে পোৱা নাই এইটো যদি আপোনালোকে জানে কোনোবা যদি মোৰ ৰাইট এডুকেশ্যন চেনেলত যদি কোনোবা ৰাভা ছাত্ৰ ছাত্ৰী আছে বা ৰাভা যদি ফ্ৰেণ্ড আছে তেনেকৈ তেখেতসকলে যদি এই সিং বিবি শব্দৰ অৰ্থটো যদি মোক কমেণ্টত দিয়ে মই যথেষ্ট ভাল পাম আপোনালোকে পাৰিলে মোক কমেণ্টত এইটো দিবচোন সিং বিবি শব্দটোৰ অৰ্থ যদি আমাৰ 61 নম্বৰ কুৱেশ্যনটো চাওঁ তেনেহ'লে একটো হৈছে 4 লগত জড়িত একটো 4 লগত গতিকে এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ বিটো 62 নম্বৰ কুৱেশ্যনটো দিছে 62 নম্বৰ কুৱেশ্যনটো ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে ইয়াত যদি আমি চাওঁ দুইটা স্তম্ভৰ সাদৃশ্যৰ আধাৰত ইয়াৰ সাদৃশ্যৰ আধাৰত প্ৰদত্ত বিকল্পসমূহৰ পৰা শুদ্ধটোটো চিনাক্ত কৰিবলৈ দিছে ইয়াত যদি চাওঁ আমাৰ গুণমালা
গুণমালাখন হৈছে কি কুসুমালা ছন্দত লিখা হয়নে বাৰু এইটো এটা কাৰেক্ট অপশ্যন তাৰপিছত পদবিলাকক যদি চাওঁ পদটো হৈছে কি সমবৃত্ত আৰু দুলৰী হৈছে কি অৰ্ধ সমবৃত্ত এতিয়া যিটো উমৰ তীৰ্থখন হৈছে কি ইয়াত জোনা ছন্দত লিখা এইখন উমৰ তীৰ্থ যিখন কিতাপখন এই উমৰ তীৰ্থ কিতাপখন লিখিছিলে যতীন্দ্ৰনাথ দুৱৰাদেৱে এতিয়া ডিম্বেশ্বৰ নেওগদেৱে ইন্দ্ৰধনু আৰু বিনন্দ বৰুৱাই যিখন সংশোধনীত এই জোনা ছন্দৰ প্ৰয়োগ কৰিছিলে এইটো আপোনালোকে এনেদৰে মনত ৰাখিব নেক্সট কুৱেশ্যনত এইখিনিৰ ওপৰত আহিব পাৰে এতিয়া আমাৰ কুসুমালা ছন্দৰ ওপৰত মই গুণমালাৰ কুসুমালা ছন্দৰ ওপৰত মই আগতে আপোনালোকক কৈছিলোঁৱেই যে কুসুমালাত কি হয় যে 6টা মাত্ৰাযুক্ত আমাৰ 4টা চৰণ মানে 4টা লাইন এনেকুৱা 4টা লাইন থাকিব আৰু কিটা থাকিব 6টা মাত্ৰাযুক্ত 4টা চৰণ থাকিব আৰু 4টা চৰণৰ শেষত যি কি বৰ্ণৰ ধ্বনিটোৰ লগত শেষত কি হৈ থাকে মিল থাকে এইখিনি কুসুমালা ছন্দৰ আকৌ যদি আমি সমবৃত্ত যিটো আমাৰ সমবৃত্ত ছন্দৰ যদি আমি উদাহৰণ ল'বলৈ যাওঁ জোনা জুমুৰি কুসুমালা এইবিলাক হৈছে এই সমবৃত্ত ছন্দৰ উদাহৰণ এইকেইটা এইটো মনত ৰাখিব তাৰপিছত আকৌ অৰ্ধ সমবৃত্ত যিখিনি হয় সেইখিনি হৈছে দুলৰী কেতিয়াবা এইখিনি আহিব পাৰে এই নেক্সট কুৱেশ্যনত এইটো আহিব পাৰে আপোনালোকে এইখিনি মনত ৰাখিব দুলৰী ছবি লেচেৰি ছন্দ এইবিলাক হৈছে কি অৰ্ধ সমবৃত্ত ছন্দৰ উদাহৰণ এইকেইটা এনেদৰে দি দিব পাৰে এইকেইটা আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব তাৰপিছত আকৌ যদি আমি এই জোনাটো যদি চাওঁ জোনা হৈছে 11টা আখৰ থাকে ইয়াত 11 আখৰীয়া দুখাৰী থাকে আৰু যিখিনি শেষৰ যিখিনি আখৰৰ লগত সেইখিনি মিল থাকে প্ৰতিটো ষষ্ঠ আৰু একাদশ আখৰৰ শেষত কি হয় জতি পৰে এই জোনাখিনি এই যদি আমি জোনাৰ ওপৰত যাওঁ মহাপুৰুষ শংকৰদেৱৰ যিবিলাক বৈষ্ণৱ গ্ৰন্থ আছিলে সেই বৈষ্ণৱ গ্ৰন্থবিলাকত জোনা ছন্দৰ বহুত বেছি প্ৰয়োগ হোৱা দেখা যায় ইয়াৰ যদি কাৰেক্ট অপশ্যনটো চাওঁ তেনেহ'লে ইয়াৰ 1টোৰ লগত 2টো গতিকে 1টোৰ লগত 2টো মিলি আছে এইটো হয়নে আৰু বিটোৰ লগত হৈছে 3টো বিটোৰ লগত 3টো 1টোৰ লগত 2টো বিটোৰ লগত 3টো চিৰ লগত 4 এইটো এনসাৰ 4টো ইয়াৰ কাৰেক্ট অপশ্যন 63 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ 63 নম্বৰ কুৱেশ্যনটো আমাৰ আকৌ কষ্টমৰ লগত ষষ্ঠম মিলাবলৈ দিছে ইয়াত যদি আপোনালোকে চাই সত্ৰৰ 14 প্ৰসংগ ভাওনা পছতি আৰু দিন ভাওনা এতিয়া আপোনালোকৰ এই কুৱেশ্যনটো অলপ মোৰ কনফিউজ আছে এইটো যদি আপোনালোকে যদি জানে ইয়াৰ কাৰেক্ট অপশ্যনটো মোক কমেণ্টত জনাবচোন ইয়াৰ মই এই কুৱেশ্যনটোৰ কাৰেক্ট অপশ্যনটো মই ভালদৰে নাজানিম গতিকে আপোনালোকে যদি জানে তেনেহ'লে মোক কমেণ্টত এই কুৱেশ্যনটোৰ উত্তৰটো দিবলৈ যত্ন কৰিব 64 নম্বৰ কুৱেশ্যনটো চাওঁ 64 নম্বৰ কুৱেশ্যনটো কষ্টমৰ লগত ষষ্ঠম মিলাবলৈ দিছে ইয়াত আমাৰ শুদ্ধ বিকল্পটো বিচাৰিবলৈ দিছে মাইহাং এই মাইহাংটো মানে কাৰ লগত জড়িত ইয়াত আমাৰ মাইহাং নাতিগোসাঁই দল কৰাল আৰু চন্দ্ৰহাৰ ইয়াৰ কিছুমান ধাতু শিল্প স্থাপত্য অলংকাৰ আৰু পোৰামাটিৰ ভাস্কৰ্য ইয়াত যদি আমি চাওঁ মাইহাংটো কি বাৰু জানেনে মাইহাং হৈছে বানবাতিটোক আমাৰ মাইহাং বুলি কয় আহোমৰ যিসকল আহোমৰ যি মেডাম মেফি অনুষ্ঠানত 8খন মাইহাং স্থাপন কৰি মুলুংসকলে এই পূজা পাতল কৰে মানে এই যিখিনি আমাৰ বানবাতি বুলি কয় বানবাতি নহয় একচুৱেলি বানকাঁহী এই মাইহাংটোৰ লগত আমাৰ এইটো বানবাতি জড়িত গতিকে মাইহাঙৰ লগত যদি চাওঁ আমাৰ ধাতু শিল্পৰ লগত জড়িত আৰু দ্বিতীয় যদি চাওঁ নাতিগোসাঁই দলৰ বিষয়ে আপোনালোকে জানেই চাগে নাতিগোসাঁই দলক ঘনশ্যাম দল বুলিও কোৱা হয় এইটো আমাৰ এটা স্থাপত্যৰ উদাহৰণ এইটো নাতিগোসাঁই দলটো ইয়াৰ যদি কাৰেক্ট অপশ্যনটো ইয়াত চাওঁ এইটো যদি আমি স্থাপত্য বুলি কোৱাৰ লগে লগে আমি সাধাৰণ অৰ্থত যদি স্থাপত্য বুলি কওঁ এইখিনি স্থাপতিৰ কাম বা যিটো বিদ্যা গৃহ নিৰ্মাণ এইবিলাকক আমাৰ যি গৃহ নিৰ্মাণ কাৰ্য এনেকুৱা ধৰণক আমাৰ স্থাপত্য বুলি কোৱা হয় এতিয়া এই স্থাপত্যবিলাকৰ বিষয়ে যদি চাওঁ জয়দৌল নাতিগোসাঁই দৌলৰ লগতে আহোমৰ যিবিলাক ভালেমান দৌল দেৱালয় আছে হয়নে সেইবিলাকত এই স্থাপত্যৰ
আমি উদাহৰণ দেখা পাওঁ নাম ডাঙৰ শিলৰ সাঁকো আৰু মৈদামসমূহ এইবিলাক আমাৰ স্থাপত্যৰ উদাহৰণ এইদৰে কেতিয়াবা আমাৰ উদাহৰণৰ ওপৰতো এনেদৰে দিব পাৰে গতিকে যিহেতু নেটৰ কুৱেশ্যনখিনি অকণমান ক্ৰিটিকেল হৈ আহিছে গতিকে আপোনালোকে এনেদৰে মনত ৰাখিবলৈ যত্ন কৰিব আকৌ যদি আমি ভাস্কৰ্যটো চাওঁ এই ভাস্কৰ্য বুলি কোৱাৰ লগে লগে শিল ধাতু আদিৰে নিৰ্মিত যিবিলাক মূৰ্তি সজা যিটো বিদ্যা এইবিলাকক আমাৰ ভাস্কৰ্য বুলি কোৱা হয় এই ভাস্কৰ্যৰ যদি আমি উদাহৰণ চাওঁ তেনেহ'লে শিলত কটা এইবিলাক আহোমৰ যুগত আমাৰ ভাস্কৰ্যবিলাকক প্ৰায় 3 প্ৰকাৰত আছিলে এই 3 প্ৰকাৰটো যদি চাওঁ শিলত কটা কাঠত খোদাই কৰা আৰু পোৰামাটিৰ ভাস্কৰ্য এইকেইটা আছিলে এতিয়া এই দেৱ দেৱীৰ মূৰ্তি ফুল জীৱ জন্তু গছপাত ঐতিহাসিক ব্যক্তিৰ মূৰ্তি এইবিলাক আমাৰ যদি চাওঁ জয়মতীৰ মূৰ্তি হৰগৌৰী দেৱালত খোদিত যিবিলাক আমাৰ কীৰ্তিচন্দ্ৰ বৰুৱাৰ মূৰ্তি জয়দৌলৰ যিটো ৰুদ্ৰসিংহৰ মূৰ্তি এইবিলাক আমাৰ ভাস্কৰ্যৰ লগত উদাহৰণ আছে গতিকে ইয়াৰ যদি চাওঁ আমাৰ এই ভাস্কৰ্যবিলাকৰ লগত আমাৰ কি হয় এই পোৰামাটিৰ এইটোৰ লগত কৰালৰটোৰ লগত এইটো হয় এতিয়া কৰাল বুলি ক'লে আপোনালোকে জানেই চাগে কৰালটো কি হৈছিলে বাৰু এবিধ আঠা হয়নে এই আহোমৰ যিবিলাক আহোমৰ মৈদামবিলাক হওক বা যিবিলাক আমাৰ দৌল দেৱালয়বিলাক বনাবৰ কাৰণে কি কৰিছিলে সেই ইটাবিলাকত জইন কৰিবৰ কাৰণে এবিধ কৰালৰ ব্যৱহাৰ কৰিছিলে সেই কৰালটো কি আছিলে আহোমৰ শাসনকালত এই ইটা জোৰাবলৈকে কি হৈছিলে এইবিলাকত কি দিছিলে জানেনে মাটিমাহ দিছিলে এইটো কেতিয়াবা আহে এইটো প্ৰশ্নও মই পাইছোঁ মাটিমাহ দিয়ে হাঁহ কণী দিয়ে বৰা চাউল দিয়ে মিঠাতেল দিয়ে শণ দিয়ে ধূনা দিয়ে গুড় দিয়ে চূণ দিয়ে এইবিলাক গোটেইবিলাক মিক্স কৰি কি হয় এটা কৰালৰ প্ৰস্তুত কৰে গতিকে এই কৰালৰ লগত পোৰামাটিৰ ভাস্কৰ্য জড়িত আছে চন্দ্ৰহাৰ এটা অলংকাৰ চন্দ্ৰহাৰটো আপোনালোকে জানেই চাগে এইটো এটা অলংকাৰ এই কঁকালত পিন্ধা এটা অলংকাৰক চন্দ্ৰহাৰ বুলি কোৱা হয় এইটো ইয়াৰ যদি আমি কাৰেক্ট অপশ্যনটো চাওঁ একটোৰ লগত এইটো একৰ লগত একটো আৰু বিৰ লগত দুইটো একৰ লগত এক বিৰ লগত দুই ইয়াৰ এইটো 2 নম্বৰটো ইয়াৰ কাৰেক্ট অপশ্যন 65ৰ কুৱেশ্যনটোলৈ যাওঁ 65ৰ কুৱেশ্যনটো এনেদৰে দিছে আমাৰ ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে ইয়াত যদি আমি সমৰূপতা বুলি কোৱাৰ লগে লগে হোমোজেনাইটি তাৰপিছত বিষম জাতীয়টো যদি চাওঁ আমাৰ এইটো হেটাৰজেনিয়াছ আৰু ভাৱমূৰ্তি যদি চাওঁ ইমালজি আৰু সন্দৰ্ভবাদটো যদি চাওঁ কণ্টেক্সুৱেলিজিম ইয়াৰ এইকেইটা শুদ্ধ উত্তৰ এইটো একৰ লগত আমাৰ দুইটো জড়িত আছে একৰ লগত দুইটো আৰু বিৰ লগত এইটো এক জড়িত আছে ইয়াৰ যদি আমি কাৰেক্ট অপশ্যনটো চাওঁ এইটো ইয়াৰ শুদ্ধ উত্তৰ আমাৰ নেক্সট কুৱেশ্যনটো আছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে নেক্সট কুৱেশ্যনটো ইয়াতো যদি চাওঁ আমাৰ কেইজনমান লেখকৰ নাম দিছে আৰু সেই লেখককেইজনে লিখা কিতাপৰ যিবিলাক থুল সেইটো আমাৰ বিচাৰিবলৈ দিছে ইয়াত আপোনালোকে এইখিনি মনত ৰাখিব ইয়াক বচনে লিখিছে অন লিংগুইষ্টিক এছপেক্ট অফ ট্ৰেন্সলেশ্যন এইখন লিখিছে তেখেতে ইয়াক বচনে এইখন 1959ত এইখন ৰচনা কৰিছিলে এইটো তেখেতক নাম ইয়াক বচন মানে কি ৰোমান ইয়াক বচন বুলি কোৱা হয় তেখেতক আৰু জাক দেৰিডাৰ লগত এইখন জড়িত হোৱাট ইজ ৰিলেভেণ্ট ট্ৰেন্সলেশ্যন এইটো জাক দেৰিডাৰ লগত জড়িত গেটেই লিখিছিলে ৰাইটিং অন লিটাৰেচাৰ এইটো আৰু মেথিউ আৰ্নল্ডে লিখিছিলে দ্য ট্ৰেন্সলেটিং হোমাৰ এই ট্ৰেন্সলেটিং হোমাৰ এইখন পাব্লিছ হৈছিলে এইখনৰ ওপৰত কেতিয়াবা প্ৰশ্ন আহিব পাৰে এইখন 1861ত এইখন প্ৰথম পাব্লিছ হৈছিলে এইটো কেতিয়াবা প্ৰশ্ন এই হোমাৰৰ ওপৰত প্ৰশ্ন আহে মেথিউ আৰ্নল্ডৰ হোমাৰ এইটো এনেদৰে দিব পাৰে এইটো আপোনালোকে মনত ৰাখিব ইয়াত যদি চাওঁ আমাৰ শুদ্ধ উত্তৰটো তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি একটোৰ লগত আমাৰ দুইটো জড়িত একৰ লগত আমাৰ দুইটো এইটো আছে তাৰপিছত বিৰ লগত এক এইটো আছে তাৰপিছত আমাৰ চিৰ লগত 3 এইটো আৰু ডিৰ লগত 4 গতিকে এক্সৰ 1টো ইয়াৰ কাৰেক্ট এনচাৰ 67টো চাওঁ আমাৰ 67টো
সত্যনাথ বৰা, লীলা গগৈ, লম্বোদৰ বৰা আৰু লক্ষীনাথ বেজবৰুৱা এইকেইজনৰ ওপৰত পৰীক্ষাত প্ৰায় প্ৰশ্ন আহেই গতিকে যিহেতু আপোনালোকে চাগে পঢ়ি এইটো শুদ্ধতৰ কৰিব পাৰিছেই সত্যনাথ বৰাৰ যদি চাওঁ সত্যনাথ বৰাদেৱে ৰচনা কৰিছিলে কেন্দ্ৰ সভাখন তেখেতে 1929 চনত তেখেতে ৰচনা কৰিছিলে এইখন আকৌ লীলা গগৈয়ে ৰচনা কৰিছিলে বিকুদৰ বৰুৱাৰ বিয়া এইখন তেখেতে ৰচনা কৰিছিলে 1977 চনত তাৰপিছত আকৌ যদি চাওঁ আমাৰ লম্বোদৰ বৰাই ৰচনা কৰিছিলে সদানন্দৰ কালঘুমতি এই সদানন্দৰ কালঘুমতি এইখন সদানন্দৰ নতুন অভিধান সদানন্দৰ সমাচাৰ আদি ব্যংগ সাহিত্য আসাম বন্ধু তেখেতৰ এই সদানন্দ বৰাৰ এইখন আসাম বন্ধু কাকতৰ এইখন প্ৰকাশ পাইছিলে এইবিলাক গতিকে এইটো এনেদৰে আহিব পাৰে নেক্সট এক্সামত আকৌ লক্ষীনাথ বেজবৰুৱাৰ কৃপাবৰ বৰুৱাৰ চিঠি বুলি এইটো মই পোৱা নাই এইটো যদি আপোনালোকে পায় মোক জনাবচোন এই লক্ষীনাথ বেজবৰুৱাই কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা কৃপাবৰ বৰুৱাৰ উভতনি কৃপাবৰ বৰুৱাৰ সামৰণি এনেকুৱা ধৰণৰ মই পাইছোঁ কিন্তু কৃপাবৰ বৰুৱাৰ চিঠি এইটো মই পোৱা নাই যদি আপোনালোকে যদি জানে তেনেহ'লে মোক কমেণ্টত জনাব ইয়াৰ কিমান চনত এখন প্ৰকাশ পাইছিলে ইয়াৰ যদি আমি কাৰেক্ট অপশ্যনটো চাওঁ 1ৰ লগত 2টো জড়িত 1ৰ লগত 2 এইটো আছে গতিকে এইটোৱেই হৈছে ইয়াৰ কাৰেক্ট অপশ্যন ইয়াত আৰু এক্সট্ৰা অপশ্যন দিয়াই নাই গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ 68 নম্বৰ কুৱেশ্যনটো 68 নম্বৰ কুৱেশ্যনটো এনেদৰে দিছে চাওকচোন ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা বহুত কুৱেশ্যন আহিছে ইয়াত যদি চাওঁ আমাৰ প্ৰশ্ন 68ৰ প্ৰথমটো আছে ৰামনৱমী অভিমন্যু বধ বঙালনী কানিয়াৰ কীৰ্তন মানে আপোনালোকে কেইখনমান কানিয়াৰ কীৰ্তনৰ ওপৰত জানেই চাগে এইখন হেমচন্দ্ৰ বৰুৱাৰ কানিয়াৰ কীৰ্তন এইখন তাৰপিছত ৰামনৱমী ৰচনা কৰিছিলে গুণাভিৰাম বৰুৱাই এইখন ৰচনা কৰিছিলে তেখেতে 1857 চনত এইখন প্ৰথম প্ৰকাশ হৈছিলে এখন 1857 চনত এইখন ছপা হৈ ওলাইছিলে 1870 চনত আৰু এইখন এখন কি আছিলে সামাজিক নাটক আছিলে আৰু অভিমন্যু বধখন এইখন ৰচনা কৰিছিলে ৰমাকান্ত চৌধুৰীয়ে 1885 চনত এইখনৰ ওপৰত কেতিয়াবা এনেদৰে প্ৰশ্ন আহিব পাৰে অসমীয়া যিবিলাক আধুনিক অসমীয়া কাব্য জগতৰ প্ৰথম এখন বৰ্ণনাত্মক কাব্য ৰচক তেখেত ৰমাকান্ত চৌধুৰী গতিকে এইটোৰ ওপৰতো প্ৰশ্ন আহিব পাৰে নেক্সট এক্সামত আকৌ আমাৰ যদি চাওঁ বঙালনী এইখন ৰচনা হৈছিলে 1970 চনত এখন ৰুদ্ৰাম বৰদলৈয়ে প্ৰকাশ কৰিছিলে এইখন তৃতীয়খন আধুনিক অসমীয়া নাটক আছিলে এইখন কিছুমান ঠাইত মই 1871 চনত পাইছোঁ এইটো আপোনালোকৰ ইয়াত 1870 চন দিয়া আছে এইটো আপোনালোকে চাবচোন এপাক ইয়াৰ যদি আমি কাৰেক্ট অপশ্যনটো যদি মিলাবলৈ যাওঁ অপশ্যন এটোৰ লগত 4টো জড়িত গতিকে অপশ্যন এটো ইয়াত 4টো ইয়াত প্ৰথমটো আছে গতিকে এইটোৱেই হৈছে ইয়াৰ কাৰেক্ট এনচাৰ 69 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ 69 নম্বৰ কুৱেশ্যনটো আমাৰ ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে আমাৰ কেইখনমান কিতাপ দি দিছে আৰু কিতাপকেইখনৰ লেখকৰ নাম ইয়াত বিচাৰিবলৈ দিছে এইখিনিৰ ওপৰত আপোনালোকে এইখনৰ ওপৰত জানেই চাগে কিৰাত জনকৃতিৰ ওপৰত সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ ওপৰত এইখনৰ প্ৰায় প্ৰশ্ন আহি থাকে কিৰাত জনকৃতি এইটো যদি চাওঁ ডিটোৰ লগত 4টো জড়িত ইয়াত যদি আমি ডিটোৰ লগত 4টো চাওঁ এইটো প্ৰশ্ন এইটো শুদ্ধ আৰু এইটো ইয়াৰ শুদ্ধ গতিকে 2টো বা 3টো 2টো বা 4টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যিকোনো এতিয়া যদি আমি প্ৰথমটো চাওঁ দ্য নাগা ট্ৰাইবছ অফ আছাম এইখন ৰচনা কৰিছিলে WC স্মিথ বা উইলিয়াম কাৰ্লছন স্মিথ এইখন 1980 চনত তেখেতে প্ৰকাশ কৰিছিলে এইটোৰ লগত একটোৰ লগত আমাৰ 3টো জড়িত একটোৰ লগত 3টো জড়িত গতিকে কোনটো হ'ব একটোৰ লগত 3টো গতিকে 2টো ইয়াৰ কাৰেক্ট এনচাৰ তাৰপিছত দি গাৰুছখন ৰচনা কৰিছিলে এফ লাফেয়াৰে এইখন 1909 চনত তেখেতে প্ৰকাশ কৰিছিলে দ্য খাচিছ
এইখনৰ লগত এইখনটো থাকিয়ে গ'ল PRT গাৰ্ডেন এইখন PRT গাৰ্ডেনে দি খাচী এইখন ৰচনা কৰিছিলে আমাৰ 17 নম্বৰ কোৱেশ্চনটোলৈ আহোঁ 17 নম্বৰ কোৱেশ্চনটো দিছে অংকীয়া নাটৰ ওপৰত অংকীয়া নাটৰ উপাদানসমূহ পৰিবেশনৰ দৃষ্টিত একাধিক্ৰমে সজাবলৈ দিছে অংকীয়া নাটৰ ওপৰত আপোনালোকৰ পৰীক্ষাত আগতেও প্ৰশ্ন আহিছে ইয়াত যদি আমি চাওঁ অংকীয়া নাটৰ যদি আমি প্ৰথম যদি চাওঁ অংকীয়া নাটত প্ৰথমতে কি হয় বাৰু প্ৰথমতে সূত্ৰধাৰ ওলাই হয়নে সূত্ৰধাৰ লগে লগে কেতিয়াবা আমাৰ পূৰ্ণাংগ মানে ধেমালি হয় পূৰ্বৰংগ বুলি যিটো কয় কি পূৰ্বৰংগ হয় তাৰ পিছত নন্দী ওলায় গীত হয় শ্লোক হয় ভতিমা হয় পয়াৰ হয় নৃত্য হয় শেষত কি হয় মুক্তিমঙ্গল ভতিমা হয় গতিকে যদি আমি শেষত বুলি কোৱাৰ লগে লগে আমাৰ মুক্তিমঙ্গল ভতিমা এইটো একেবাৰে লাষ্টত হ'ব হয়নে মুক্তিমঙ্গল ভতিমা গতিকে মুক্তিমঙ্গল ভতিমাটো যেতিয়া লাষ্টত হ'ব সিটো গতিকে শেষত হ'ব সিটো যদি চাওঁ শেষত এইটো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো এনসাৰ 1 গতিকে আমাৰ ইয়াত যদি চাওঁ 1 নম্বৰতে আছে আমাৰ ধেমালি 2 নম্বৰতে আছে নন্দী শ্লোক আৰু বি নম্বৰ এইটো 3 নম্বৰতে আছে নাটৰ ভতিমা 4 নম্বৰতে আছে কি ভক্তিমঙ্গল ভতিমা ইয়াৰ কাৰেক্ট অপচনটো এনসাৰ 1 এতিয়া আপোনাৰ এই অংকীয়া নাটবিলাকক একাংকিকা নাটক বুলিও কোৱা হয় এই একাংকিকা নাটবিলাকৰ বিষয়ে যদি চাওঁ প্ৰথম নাট বা ভাওনা শংকৰদেৱৰ চিহ্ন যাত্ৰাৰ ওপৰতো কেতিয়াবা প্ৰশ্ন আহে চিহ্ন যাত্ৰা এতিয়া এই একাংকিকা নাট বা এই মুক্তিমঙ্গল ভতিমা বা এনেকুৱা ধৰণৰ অপচনবিলাক আপোনালোকে এনেদৰে মনত ৰাখিব মুক্তিমঙ্গল ভতিমাটো যেতিয়া শেষত হয় গতিকে এনেকুৱা ধৰণৰ পৰিৱেশৰ দৃষ্টি একাধিক্ৰমে যদি সজাবলৈ দিয়ে তেনেহ'লে এতিয়াৰ আপোনালোকৰ কাৰেক্ট অপচনটো কৰিবলৈ শুদ্ধ হ'ব 71 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ 71 নম্বৰ কুৱেশ্যনটো এনেদৰে দিছে তুলনামূলক সাহিত্যৰ বিৱৰ্তনৰ সৈতে জড়িত তলৰ উক্তিকেইটা একাধিক্ৰমে সজাবলৈ দিছে এইটো প্ৰশ্ন যদি আমি চাওঁ তেনেহ'লে ইয়াৰ পেছেজৰ দৰে এইটো কুৱেশ্যনটো এই পেছেজটো আমি ধুনীয়াকৈ পঢ়িব লাগিব ইয়াত যদি আমি চাওঁ প্ৰত্যেক সমালোচকে নিজৰ সাহিত্যৰ উপৰিও অন্তত অন্য এবিধ সাহিত্যৰ জ্ঞান আহৰণৰ যত্ন কৰিব লাগে আৰু এইবিধ সাহিত্য নিজৰ সাহিত্যতকৈ যিমান বেছি বেলেগ ধৰণকৰণৰ হয় সিমানেই ভাল বুলি কৈছে তেখেতে আৰু দ্বিতীয়টো হৈছে কি তুলনামূলক সাহিত্যৰ আৰু এক প্ৰকাৰে ক'বলৈ গ'লে তুলনামূলক সাহিত্য আজি মৃত্যু ঘটিছে এইটো বাৰু প্ৰথমতে হ'ব জানো বিটো প্ৰথমতে আছেনে বিটো প্ৰথমতে আছে গতিকে এইটো অশুদ্ধ হয়নে তুলনামূলক সাহিত্য তাৰ যুদ্ধত জয়ী হৈছে প্ৰথমতে জানো বাক্যটো তুলনামূলক সাহিত্য তাৰ লগত জড়িত হৈছে এইটো হ'ব জানো নহয় হয়নে তো যদি আমি চাওঁ একেবাৰে শেষত দিটো তুলনামূলক সাহিত্য বিভিন্ন সাহিত্যৰ পাৰস্পৰিক সম্বন্ধৰ অধ্যয়ন গতিকে আমি ইয়াৰ যদি কাৰেক্ট অপচনটো চাবলৈ যাওঁ ইয়াত আমি যদি ডি অপচনটো লগাই দিওঁ তেনেহ'লে ডিৰ পিছত আমাৰ হ'ব বি মানে তুলনামূলক সাহিত্যৰ বিভিন্ন সাহিত্যৰ পাৰস্পৰিক সম্বন্ধৰ অধ্যয়ন এইটো যদি ক'বলৈ গৈ যদি চাওঁ এক প্ৰকাৰে ক'বলৈ তুলনামূলক সাহিত্যৰ আজি মৃত্যু ঘটিছে হয়নে তাৰপিছত যদি চাওঁ আমাৰ প্ৰত্যেক সমালোচকে নিজৰ সাহিত্যৰ উপৰিও অন্তত অন্য এবিধ সাহিত্যৰ জ্ঞান আহৰণৰ হয়নে যত্ন কৰিব লাগে আৰু এইবিধ সাহিত্য নিজৰ সাহিত্যতকৈ যিমান বেছি বেলেগ ধৰণকৰণৰ হয় সিমানেই ভাল গতিকে যদি আমি ইয়াৰ শুদ্ধ উত্তৰটো যদি চাবলৈ যাওঁ ইয়াৰ ডিটো আমাৰ কাৰেক্ট অপচন যেন লাগে গতিকে ইয়াৰ এইটোৰ ওপৰত মোৰ অলপ কনফিউজ আছে তথাপিতো আপোনালোকে মোক কমেণ্ট কৰিবচোন ইয়াৰ শুদ্ধ উত্তৰটো আৰু যদি অফিচিয়েল এনচাৰ কি লৈ অহালে বাট চাওক আপোনালোকে ইয়াৰ তেতিয়া নেটে UGC নেটৰ ফালৰ পৰা আমাৰ যিটো এনটিআৰ ফালৰ পৰা যিটো অফিচিয়েল তেখেতে যিটো শুদ্ধ বুলি ভাবে ইয়াৰ সেইটোৱেই শুদ্ধ হয় আৰু আপোনালোকে এইখিনি পাছত কি ক'ব পাৰে এইখিনি শুদ্ধৰ কাৰণে কুৱেশ্যন কৰিব পাৰে যিহেতু আমাৰ এই পৰীক্ষাটো আমাৰ UGC নেটৰ পৰা কেঞ্চেলেই হৈ গ'ল কিন্তু এইখিনি আপোনালোকে এনচাৰ কি পাব নাই এইটোৰ ওপৰতো মোৰ অলপ সন্দেহ আছে এতিয়া 72 নম্বৰ কুৱেশ্যনটো চাওঁ 72 নম্বৰ কুৱেশ্যনটো আমাৰ গ্ৰন্থসমূহৰ প্ৰকাশৰ সময় অনুসৰি একাধিক্ৰমে সজাবলৈ দিছে 1 নম্বৰটো আছে বহল ব্যাকৰণ সত্যনাথ বৰাদেৱৰ এইখন কিমান চনত প্ৰকাশ হৈছিলে বাৰু জানেনে এইখন সত্যনাথ বৰাদেৱে 1925 চনত এখন প্ৰকাশ হৈছিলে যদি আমি শকটো চাওঁ 1827 শক কেতিয়াবা এইটো এনেদৰে দিব পাৰে এইটো যদি আমি চাওঁ এইটো চন বুলি ক'ব লাগিব এইটো শক বুলি ক'ব লাগিব আৰু অসমীয়া ভাষাতত্ত্ব আৰু ব্যাকৰণ
এইটো অসমীয়া ভাষাতত্ত্ব আৰু ব্যাকৰণ কালিৰাম মেধিৰ মই এখন প্ৰকাশ হৈছিলে 1936 চনত তেখেতৰ এইখন একচুৱেলি অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব বুলিহে আছিলে এইটোৰ ওপৰতো অলপ মোৰ কনফিউজ আছে এইখন কালিৰাম মেধিয়ে ৰচনা কৰিছিলে এইখন 1936 চনত ৰচনা কৰিছিলে আকৌ যদি চাওঁ অসমীয়া ভাষাৰ ব্যাকৰণ এইটো প্ৰশ্নটো মোৰ অকণ খেলিমেলি আছে অসমীয়া ভাষাৰ ব্যাকৰণ বুলি নাছিলে হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকৰণ বুলি আছিলে হেমচন্দ্ৰ বৰুৱাৰ এইখন প্ৰকাশ পাইছিলে যদি পাছত যদি প্ৰকাশ পাইছে মই নাজানো 1859 চনত এইখন প্ৰকাশ পাইছিলে অসমীয়া ব্যাকৰণ হেমচন্দ্ৰ বৰুৱাৰ আকৌ ডি নম্বৰটো যদি চাওঁ অসমীয়া ভাষাৰ মৌলিক বিচাৰখন এখন দেৱানন্দ ভৰালীৰ এখন 1912 চনত প্ৰকাশ পাইছিলে 12 অসমীয়া ভাষাৰ এইখন মৌলিক বিচাৰ আৰু সাহিত্য চানেকি বুলি আছিলে এইখনৰ এইটো বিচাৰ এইখন অকমান থাকি গৈছে ইয়াত সাহিত্য চানেকি বুলি আছিলে এইখন 1912 চনত ইয়াৰ যদি আমি কাৰেক্ট অপচনটো যদি চাবলৈ যাওঁ ইয়াৰ শুদ্ধ উত্তৰটো প্ৰথমটো কি হ'ব এইখন 1859 চনত এইটো প্ৰথম যদি আমাৰ CDAB এইটো ইয়াৰ কাৰেক্ট অপচন 73 নম্বৰ কুৱেশ্যনটো চাওঁ আমাৰ শুধিত হোৱা সময় অনুসৰি তলৰ লিপিসমূহৰ একাদিক্ৰমে সজোৱা এইটোৰ ওপৰত মই আগতে আপোনালোকক কৈছিলোঁ যে শিলালিপিৰ ওপৰত প্ৰশ্ন আহিব পাৰে আৰু এইখিনিৰ ওপৰত মই আগতে আলোচনা কৰিছিলোঁ যদি আপোনালোকে মোৰ UGC নেটৰ যিটো আমাৰ প্লেলিষ্ট আছিলে সেই প্লেলিষ্টত যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে তেনেহ'লে মই ভাবোঁ কি আপোনালোকৰ এই পৰীক্ষাটোত অকণমান হ'লেও সহায় হৈছিল চাগে ইয়াত 1 নম্বৰটো আছে আমাৰ হৰজৰ বৰ্মাদেৱৰ শিলালিপি এইখন হৈছে নৱম শতিকাত হৈছিলে এইখন তাৰপিছত সুৰেন্দ্ৰ বৰ্মৰ উমাচল লিপি এইখন প্ৰকাশ হৈছিলে 5ম শতিকাত এইখন যদি আমি উমাচল শিলালিপিৰ বিষয়ে চাওঁ এইখন আমাৰ গুৱাহাটীত আছে এই গুৱাহাটীৰ নীলাচল পাহাৰত এই সুৰেন্দ্ৰ বৰ্মৰ উমাচল লিপিটো পোৱা গৈছিল এইখন পাইছিলে 5ম শতিকাত আৰু কানাই বৰষীয়া বোৱা শিলালিপিৰ ওপৰত মই আগতেই কৈছোঁ যে কানাই বৰষী বোৱা যিখন শিলালিপি সম্পূৰ্ণ অসমীয়া আখৰৰ প্ৰথম ফলি এইখন কানাই বৰষী বোৱা শিলালিপি এইখন ত্ৰয়োদশ শতিকাত পাইছিলে আৰু ভাস্কৰ বৰ্মাৰ ডুবি যিটো তাম্ৰশাসন এইখন 7ম শতিকাত পাইছিলে এইখন বৰপেটা ডুবিগাঁও আৰু পাঠশালা যিখন ৰেল ষ্টেচনৰ ওচৰত এই ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰশাসন এইখন পোৱা গৈছিল এতিয়া যদি আমি চাওঁ প্ৰথমটো পঞ্চমটো সুৰেন্দ্ৰ বৰ্মাৰ বিটো হয়নে বিটো প্ৰথমতে যাব ইয়াত যদি চাওঁ BDS ইয়াৰ শুদ্ধ উত্তৰ 74 নম্বৰ কুৱেশ্যনটো দিছে 74 নম্বৰ কুৱেশ্যনটো এনেদৰে আছে উচ্চাৰণৰ সময়ত জিভাৰ অৱস্থান অনুসৰি তলৰ স্বৰসমূহ একাদিক্ৰমে সজাবলৈ দিছে ইয়াত আপোনালোকে জানেই চাগে যিটো অ স্বৰবৰ্ণ এই স্বৰবৰ্ণটো যেতিয়া আমি উচ্চাৰণ কৰোঁতে মুখৰ কোনো অংশত বাধা নাপায় হয়নে এই মুখৰ কোনো অংশত বাধা নাপায় গতিকে যদি আমি অৱস্থান যদি অনুসৰি চাবলৈ যাওঁ তেনেহ'লে ইয়াত আমাৰ ডিটো একেবাৰে শেষৰ উত্তৰ যদি আমাৰ এটো চাওঁ তেনেহ'লে CABD ইয়াৰ কাৰেক্ট অপচন হয়নে এইটো প্ৰথমতে এইটো যদি হচৌটো যদি চাওঁ হচৌটোৰ বিষয়ে আপোনালোকে জানে এই যিটো ঔষ্ঠবৰ্ণ ইয়াৰ যিটো ঔষ্ঠবৰ্ণৰ ইয়াৰ ওঠ ইয়াৰ মুখ ইয়াৰ কি হয় ঔষ্ঠবৰ্ণটো ওঠৰ পৰা উচ্চাৰণ হয় সেইটো ঔষ্ঠবৰ্ণটো আৰু অটোৰ বিষয়ে মই ক'লোৱেই যে এইটো কণ্ঠবৰ্ণ হয় এইটো ইয়াৰ কণ্ঠৰ পৰা উচ্চাৰণ হয় অটো আৰু যিটো যিটো হচৌ এইটোহে একচুৱেলি ওঠৰ পৰা উচ্চাৰণ হয় এইটো ঔষ্ঠবৰ্ণ বুলি কোৱা হয় আৰু উটো হৈছে কণ্ঠস্থ বৰ্ণ এইটো মোৰ অলপ ভুল হৈছে কণ্ঠস্থ বৰ্ণ আৰু আৰু যিটো এই দুটা কণ্ঠস্থ বৰ্ণ বুলি কোৱা হয় এইটো কণ্ঠ আৰু ওঠ ইয়াৰ যিটো উচ্চাৰণৰ স্থান যদি এইখিনি যদি চাওঁ জিভাৰ যদি অৱস্থান যদি চাওঁ একেবাৰে শেষত কোনটো হয় অটো গতিকে ইয়াৰ এইটো হৈছে ইয়াৰ কাৰেক্ট অপচন 75 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ 75 নম্বৰ কুৱেশ্যনটোৰ প্ৰকাশৰ সময়ৰ ভিত্তিত আমাৰ অভিধান কেইখনৰ একাদিক্ৰমে সজাবলৈ দিছে
ইয়াত আপোনালোকে যদি চাই একেবাৰে যদি অসমীয়া আধুনিক অসমীয়া শব্দকোষ হেমকোষ আধুনিক অসমীয়া অভিধান আৰু চন্দ্ৰকান্ত অভিধান ইয়াত আমি যদি চাওঁ আমি দেখি আছোঁ যে হেমকোষখন কেতিয়া প্ৰকাশ হৈছিলে জানেনে হেমকোষখন 1900 চনত প্ৰকাশ হৈছিলে এখন হেমচন্দ্ৰ বৰুৱা আৰু এইটো PR গাৰ্ডেনৰ তত্বাৱধানত এখন প্ৰকাশ হৈছিলে হেমকোষখন আৰু যদি আমি আধুনিক অসমীয়া শব্দকোষখন চাওঁ এখন সুমন্ত চলিহাই এখন ৰচনা কৰিছিলে এখন 1991 চনত এখন প্ৰকাশ হৈছিলে আৰু আধুনিক অসমীয়া যিখন অভিধান এইখন হৈছিলে 1977 চনত প্ৰকাশ হৈছিলে মহেশ্বৰ নেওগ নৱকান্ত বৰুৱা আৰু ৰজনীকান্ত দেৱশৰ্মাই এইখন প্ৰকাশ কৰিছিলে আৰু চন্দ্ৰকান্ত অভিধানখন এইখন 1951 চনত এখন প্ৰকাশ হৈছিলে 1951 চনত চন্দ্ৰকান্ত অভিধানখন এখন দ্বিভাষিক অভিধান আছিলে আৰু 1933 চনত অসম সাহিত্য সভাই এইখন প্ৰকাশ কৰিছিলে এইখন চন্দ্ৰকান্ত অভিধানখন অসম সাহিত্য সভাই 1933 চনত প্ৰকাশ কৰিছিলে ইয়াৰ যদি আমি যদি প্ৰকাশ একাধিক্ৰমে যদি সজাবলৈ দিছে ইয়াত যদি চাওঁ আমাৰ বি অপশ্যনটো প্ৰথমতে যাব বিটো প্ৰথমতে কোনটোত আছে এইটো বিটো এইটো আৰু এইটো আছে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো যদি চাওঁ তাৰপিছত বিটোৰ পিছত কোনটো হ'ব এখন আধুনিক অসমীয়া অভিধান চি হয়নে 1977 চনত 1977 চনত যদি চাওঁ 1991 এইটো নহয় 1951 চনত এইটো BD এইটো ইয়াৰ শুদ্ধ উত্তৰ BDCA এইটোহে ইয়াৰ শুদ্ধ উত্তৰ BDCA এইটো হৈছে 3 নম্বৰটো ইয়াৰ কাৰেক্ট এনসাৰ 76 নম্বৰ কোৱেশ্চনটো যদি চাওঁ প্ৰাচীনত্বৰ ভিত্তিত অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ সাহিত্যৰ যিবিলাক নিদৰ্শনসমূহ একাধিক্ৰমে সজাবলৈ দিছে প্ৰহ্লাদ চৰিত কাব্যখনৰ বিষয়ে আমি জানোৱেই এইখন প্ৰকাশ কৰিছিলে হেম সৰস্বতী দেৱে এইখন 14 শতিকাত তেখেতৰ এইখন প্ৰকাশ হৈছে 14 শতিকাত এইখন 14 শতিকাত প্ৰকাশ হৈছিলে এইখন যিখন প্ৰহ্লাদ চৰিত কাব্য এইখন প্ৰথম অসমীয়া বৈষ্ণৱ গ্ৰন্থ বুলি কালিৰাম মেধিয়ে এইখন প্ৰকাশ কৰিছিলে এইটোৰ ওপৰতো কেতিয়াবা এনেদৰে প্ৰশ্ন তুলি দিব পাৰে 2 নম্বৰটো আমাৰ বৈষ্ণৱ সাহিত্য বুৰঞ্জী সাহিত্য এইখন লীলা গগৈদেৱে 1988 চনত এখন প্ৰকাশ কৰিছিলে তাৰপিছত আমাৰ চৰ্যাপদৰ বিষয়ে যদি চাওঁ এইবিলাক অষ্টমৰ পৰা 1300 শতিকা মানত এইবিলাক 1300 শতিকা মানত এই চৰ্যাপদবিলাকসমূহ ৰচিত হৈছিলে এইবিলাক যদি চাওঁ অসমীয়া ভাষাৰ প্ৰথম যিবিলাক লিখিত নিদৰ্শনক চৰ্যাপদ বুলি কোৱা হয় এইটোৰ ওপৰত মই এটা ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰি থৈছিলোৱেই আৰু যদি শেষতো চাওঁ আমাৰ কথাগীত এই কথাগীতখন ৰচনা কৰিছিলে বৈকুণ্ঠ ভাগৱত ভট্টাচাৰ্যদেৱে বা যিখন আমাৰ ভট্টদেৱ বুলি কওঁ তেখেত এইখন প্ৰথম অসমীয়া গদ্য সাহিত্যৰ তেখেত জনক আছিলে ভট্টদেৱ আৰু এইখন 1558 পৰা 1638 চনত তেখেতৰ ভট্টদেৱৰ যিখন জন্মকাল গতিকে তেনেকুৱা সময়তে এইখন ৰচনাকাল গতিকে ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাওঁ তেনেহ'লে আমি দেখিম 14 শতিকাটো প্ৰথম গতিকে 14 শতিকা নহয় এইটো প্ৰথমতে আমি যদি চাওঁ আমাৰ চৰ্যাপদখিনি প্ৰথমতে হ'ব এইটো হয়নে এইটো যদি চাওঁ CA এইটো হ'ব CADB এইটো ইয়াৰ অপশ্যন 2 টো কাৰেক্ট এনসাৰ 77 নম্বৰটো লৈ যাওঁ 77টো এনেদৰে দিছে মাত্ৰাৰ আধাৰ তলৰ ছন্দসমূহৰ কম মাত্ৰাৰ পৰা বেছি মাত্ৰালৈ একাধিক্ৰমে সজাবলৈ দিছে আমি এইবিলাক কুসুমালা ছন্দ জুমুৰি ছন্দ জোনা ছন্দ আৰু যিকোনো দীৰ্ঘ জুমুৰি এই জুমুৰিটোৰ বিষয়ে জানেই চাগে জুমুৰিটো আমি যদি প্ৰথম পৰা চাওঁ কুসুমালা ছন্দৰ যদি চাওঁ আমাৰ চৰণ থাকে 4টা কুসুমালা চৰণ ইয়াত 4টা থাকে জুমুৰি ছন্দত চৰণ 4টা থাকে আৰু জোনাত 4টা চৰণ থাকে আৰু দীৰ্ঘ জুমুৰি 4টা চৰণ থাকে এইটো চৰণ
এইটো চৰণ চৰণ মানে জানেনে বাৰু যিটো লাইন আমি যিটো লাইন বুলি কওঁ এনেকুৱা 4টা লাইন থাকে এই চৰণত আকৌ কুসুমালা ছন্দত যদি চাওঁ আমাৰ 6টা আখৰ থাকে কুসুমালা ছন্দত আৰু ঝুমুৰি ছন্দত যদি চাওঁ 8টা থাকে আকৌ ঝুমুৰিৰ পৰা যদি আমি দীৰ্ঘ ঝুমুৰি চাওঁ 8ৰ লগত আমাৰ 2 যোগ কৰি দিলে কি হয় 10 হয় 10টা কি দীৰ্ঘ ঝুমুৰিত 10টা আখৰ থাকে আকৌ যদি জোনাবিলাকত চাওঁ জোনাত কি হয় 11টা আখৰ থাকে এতিয়া যদি আমি কম মাত্ৰাৰ পৰা বেছি মাত্ৰালৈ যদি চাওঁ তেনেহ'লে আমি প্ৰথমতে দেখিছোঁ যে আমি কুসুমালা এটো প্ৰথমতে আছে ইয়াৰ যদি এটো চাওঁ এটো ইয়াত আছে এটো ইয়াত আছে তাৰপিছত এটোৰ পিছত আছে বিটো ইয়াৰ শুদ্ধ উত্তৰ গতিকে এ বি ডি চি ইয়াৰ এইটো হৈছে এ বি ডি চি ইয়াৰ কাৰেক্ট এনচাৰ 78 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিবলৈ যাওঁ 78 নম্বৰ কুৱেশ্যনটো এনেদৰে দিছে আমাৰ ভ্ৰমণ কাহিনী দিছে হেমবৰুৱাৰ ভ্ৰমণ কাহিনী মেকং নৈ দেখিলোঁ এখন আমাৰ কেতিয়া ৰচনা কৰিছিলে বাৰু মেকং নৈ লিখিলোঁ তেখেতে এখন ৰচনা কৰিছিলে 1967 চনত সাগৰ দেখিছা 1954 চনত ইজৰাইলখন তেখেতে লিখিছিলে 1965 চনত আৰু ৰঙা কৰবীৰ ফুল এখন 1959 চনত ৰচনা কৰিছিলে 59 চনত এখন প্ৰকাশ কৰিছিলে ইয়াৰ যদি আমি একাধিক্ৰমে যদি চাবলৈ যাওঁ তেনেহ'লে ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে এনচাৰ 3 ইয়াৰ শুদ্ধ উত্তৰ এই ৰঙা কৰবীৰ ফুলৰ ওপৰত প্ৰায় পৰীক্ষাত আহি থাকে আপোনালোকে এইটো মনত ৰাখিব 79 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ ইয়াত আমাৰ এই উক্তিকেইটাৰ মাজৰ পৰা অধিক যুক্তিসিদ্ধ যিটো উক্তি বা উক্তিকেইটা আমাৰ বাছি উলিয়াবলৈ দিছে কোনোবা এটা বা যিটো শুদ্ধ এইবিলাকত আপোনালোকৰ যদি চাই ইয়াত আমাৰ কাহিনী ভালেই হৈছে নাটকৰ ওপৰত দিছে নাটক ভাল সংঘাতেই নাটকৰ প্ৰাণ সবল সংলাপ নাটকৰ ৰাজহাঁহ স্বৰূপ নাটক হ'ল পৰিৱেশৰ অনুকৰণ এতিয়া কোনোবা এখন যদি আপোনালোকে নাটক যদি হয়নে নাটক যদি লিখে তেতিয়া এটা নাটকত ভাল কাহিনী থাকিব লাগিব নালাগে বাৰু নিশ্চয় হয়নে এইটো এটা শুদ্ধ আৰু সংঘাতেই নাটকৰ প্ৰাণ নাটক হ'লে যে সংঘাত হ'বই লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই হয়নে আৰু সবল সংলাপ নাটকৰ ৰাজহাঁহ স্বৰূপ তেনেকুৱা কথা আছে জানো বাৰু কেতিয়াবা আমাৰ নাটকবিলাকত চাবচোন কেতিয়াবা সংলাপবিহীন অভিনয় থাকে নাটকত গতিকে ইয়াৰ ৰাজহাঁহ স্বৰূপ বুলি ক'লে এইটো শুদ্ধ নহ'ব আৰু নাটক হ'ল পৰিৱেশৰ অনুকৰণ নাটক এখন হ'বলৈ কাৰণে পৰিৱেশ অনুকৰণ কৰিবই লাগিব বুলি তেনেকুৱা কোনো ধৰণৰ কথা নাথাকে যদি ইয়াৰ কাৰেক্ট অপশ্যনটো চাওঁ তেনেহ'লে এটো ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ আমাৰ কি দিছে আমাৰ যিটো বেষ্ট অধিক যিটো শুদ্ধ উত্তৰটো আমাৰ বিচাৰিবলৈ দিছে অধিক শুদ্ধটো যদি চাওঁ ইয়াত আমাৰ কাহিনী ভালেই নাটক ভাল ইয়াৰ যদি আমি অপশ্যনটো চাওঁ এইটো একেবাৰে অশুদ্ধও নহয় নাটক এখন পৰিৱেশৰ অনুকৰণ এইটোও শুদ্ধ যদি আমাৰ এটো ডিটোতকৈও যদি চাওঁ আমাৰ বেষ্ট এনচাৰটো কিন্তু এনচাৰ 1টোহে ইয়াৰ শুদ্ধ উত্তৰ 80 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ 80 নম্বৰ কুৱেশ্যনটো আমাৰ ঠিক তেনেকুৱাই দিছে এইখিনি আপোনালোকে গোটেই আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত দিছে এইটো আমাৰ ৰোমান্টিক সাহিত্যৰ ওপৰত দিছে ৰোমান্টিক সাহিত্য যদি আমি অধিক যিটো যুক্তিটো আমাৰ বিচাৰিবলৈ দিছে অপশ্যন 1টো আছে এটো ৰোমান্টিক সাহিত্য হ'ল বিস্ময়ৰ নৱজাগৰণ হয়নে বাৰু এইটোতো হয়েই ৰোমান্টিক সাহিত্যৰ আচহুৱাৰ লগত সুন্দৰ সংযোগ বুলি নাই হয়নে ৰোমান্টিক সাহিত্য প্ৰকৃতিলৈ প্ৰত্যাৱৰ্তন এইটো শুদ্ধ হয়নে ৰোমান্টিক সাহিত্য কল্পনাপ্ৰৱণতাৰ অসাধাৰণ বিকাশ ৰোমান্টিক সাহিত্যত কল্পনাপ্ৰৱণতাও পোৱা যায় ইয়াত যদি আমি এইকেইটা গোটেইকেইটা চাওঁ যদি আমি ৰোমান্টিক সাহিত্যৰ যদি আমি বৈশিষ্ট্যবিলাক যদি চাওঁ তেতিয়া আমি দেখিম ৰোমান্টিক সাহিত্যত প্ৰকৃতি প্ৰেম থাকে অতীত প্ৰীতি থাকে সৌন্দৰ্য তৃষ্ণা থাকে কল্পনা প্ৰৱণতা থাকে স্বদেশ অনুৰাগ থাকে প্ৰেম চেতনা থাকে ৰহস্যবাদী চেতনা থাকে উদাৰ নৈতিক আৰু যিবিলাক মানৱতাবাদ সেইবিলাক থাকে এইবিলাক আমাৰ ৰোমান্টিক সাহিত্যৰ যিবিলাক বৈশিষ্ট্য ইয়াৰ যদি আমি আমাৰ অধিক যুক্তিটো যদি চাবলৈ যাওঁ তেনেহ'লে এইটা আমাৰ গোটেইকেইটাই শুদ্ধ নিচিনা লাগে হয়নে এইটো বিস্ময় নৱজাগৰণো হয় প্ৰকৃতিৰ ওপৰতো ৰোমান্টিক সাহিত্যৰ ভাৱ থাকে কল্পনাপ্ৰৱণতা আমাৰ চি আৰু ডিটো যদি চাওঁ চি আৰু ডি কোনোটো অপশ্যনতেই নাই হয়তো চিটো আছে নহয় ডিটো আছে এই দুইটাই হয় আকৌ যদি চাওঁ আমাৰ এটো ইয়াত শুদ্ধ হয়নে
আৰু ইয়াৰ ডিটো শুদ্ধ যদি আমি বেষ্ট এনসাৰটো যদি চাবলৈ যাওঁ এটো আৰু ডিটো ইয়াৰ শুদ্ধ উত্তৰ এটি 2 নম্বৰ কোৱেশ্চনটো আলোচনা কৰো আজিৰ ভিডিঅ'ত মই ইমানখিনি কোৱেশ্চনে আলোচনা কৰো এইটোৱে লাষ্ট কোৱেশ্চন যেহেতু ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছে তাৰ পিছত মই আকৌ যিকিটা কোৱেশ্চন আছে সেইকিটা মই আপোনালোকৰ লগত আলোচনা কৰিম এটি 2 নম্বৰ কোৱেশ্চনটো এনেদৰে দিছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা অনাদিপতনখন ৰচনা কৰিছিলে শংকৰদেৱে এটো আপোনালোকে সকলোৱে জানেই এখন ভক্তিমূলক ৰচনা মহাপুৰুষ শংকৰদেৱৰ আৰু ৰাজহুৱা কাব্য মাধৱদেৱে ৰচনা কৰিছিলে এখন আখ্যানমূলক ৰচনা শংকৰদেৱ মাধৱদেৱৰ ওপৰত মই ভিডিঅ' বনাই থৈছো আপোনালোকে যদি মোৰ প্লেলিষ্টত গৈ লৈ শংকৰদেৱ মাধৱদেৱৰ ওপৰত যদি চাই তেনেহলে এইখিনি প্ৰশ্ন কৰিবলৈ যথেষ্ট সুবিধা হ'লহেঁতেন আপোনালোকৰ এতিয়া আমাৰ সাবিত্ৰী সত্যবান এখন ৰচনা কৰিছিলে ৰাম সৰস্বতী দেৱে আমি বধকাব্য ৰচনা কৰাৰ বিষয়ে সকলোৱে জানো হয়নে এইখনৰ উপৰিও তেখেতে কি জানে এই ৰজা নৰনাৰায়ণে অনুৰুদ্ধদেৱক ৰাম সৰস্বতী উপাধি দিছিলে এইটো কেতিয়াবা আহিব পাৰে কোন ৰজাই কাৰ তত্ত্বাৱধানত বা কাৰ দিনত ৰাম সৰস্বতীয়ে ৰচনা কৰিছিলে সাবিত্ৰী সত্যবান তেনেকুৱাও আহিব পাৰে সত্যনাথ শৰ্মাই যি ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি উল্লেখ কৰিছে আৰু মহাভাৰতৰ ভাঙনিৰ বাবে তেখেতক কি বুলি কোৱা হয় ভাৰত ভূষণ উপাধি দিয়া হৈছিলে এইখিনি ওপৰতো এনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে আৰু যিখন বিত্তাসুৰৰ বধকাব্য এইখন ৰচনা কৰিছিলে অনন্ত কণ্ডলীদেৱে এতিয়া ইয়াৰ যদি আমি কাৰেক্ট অপচনটো যদি চাবলৈ যাওঁ এপছৰ এটোৰ লগত দুইটো জড়িত এটোৰ লগত দুইটো দুটা আছে গতিকে এটো আৰু এটো নহয় মানে বিটোৰ লগত 1 এই দুটা ভিতৰত হয় আৰু যদি আমি সিটোৰ লগত চাওঁ 4টো সিটোৰ লগত 4টো এটো গতিকে এনসাৰ থিটো ইয়াৰ কাৰেক্ট এনসাৰ আজি মই ভিডিঅ'টোত এইকেইটা কোৱেশ্চনে আলোচনা কৰিলো নেক্সট ভিডিঅ'ত মই আকৌ আপোনালোকৰ যি কেইটা কোৱেশ্চন আছে সেইকেইটা কোৱেশ্চন মই আলোচনা কৰিম আপোনালোকক যেহেতু এইখিনি ভিডিঅ' মই নিজেই প্ৰস্তুত কৰিছো এইখিনি কোনো ধৰণৰ অফিচিয়েল এনসাৰ কি নহয় যদি আপোনালোকে এই ভিডিঅ'খিনি চাই যদি এই প্ৰশ্নকেইটা উত্তৰ যদি শুদ্ধ বুলি ভাবিছে তেনেহলে মোক কমেন্ট কৰিব আৰু লগতে যদি কিবা আখুৱা আছে সেইখিনিৰ ওপৰতো আপোনালোকে ক'ব যাতে মই নেক্সট ভিডিঅ'ত আপোনালোকক এইখিনিৰ ওপৰত শুধৰণি দিব পাৰো এই ভিডিঅ'টোৰ শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালো আৰু লগতে মোৰ পৰা এটা অনুৰোধ আপোনালোকে যদি ভিডিঅ'টো যদি ভাল পাইছে তেনেহলে ৰাইট এডুকেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আৰু মোৰ এই ভিডিঅ'বোৰ লগৰ বন্ধু বান্ধৱীবিলাকক শ্বেয়াৰ কৰি দিব ধন্যবাদ